নমস্কাৰ বিয়লি হেডলাইন্সৰ সৈতে ষ্টুডিঅ'ত মই ভা মহন্ত প্ৰথমে জনা বিচাৰিছো ডিব্ৰুগড়ৰ এক খবৰ ডিব্ৰুগড়ত সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ এক ঘটনা এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যায় বাগিচাত এই ঘটনাই চহৰখনত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাত জড়িত অভিযোগত নিশা বিকি ৰয় আৰু বিকাশ ৰয় নামৰ দুই পাখণ্ডক গ্ৰেপ্তাৰ কৰিছে ঘটনাত জড়িত আন দুটা পাখণ্ড এতিয়াও পলাতক হৈ আছে মাইজানৰ পৰা বায়েকৰ ঘৰলৈ আহিছিল 15 বছৰীয়া কিশোৰীগৰাকী চাৰি পাখণ্ডৰ পথৰ পৰা ফুচলাই গাড়ীত উঠাই বাগিচাত নি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ডিব্ৰুগড় সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ ঘটনা ইতিমধ্যে আমি জনাইছো ডিব্ৰুগড় আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত বিকি ৰয় আৰু বিকাশ ৰয় নামৰ দুই পাখণ্ডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ঘটনাত জড়িত আন দুটা পাখণ্ড এতিয়াও পলাতক হৈ আছে মাইজানৰ পৰা বায়েকৰ ঘৰলৈ আহিছিল 15 বছৰীয়া কিশোৰীগৰাকী চাৰি পাখণ্ডৰ পথৰ পৰা ফুচলাই গাড়ীত উঠাই বাগিচাত নি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ডিব্ৰুগড়ত এক দলবদ্ধ ধৰ্ষণৰ ঘটনা এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যায় বাগিচাত আৰু এই ঘটনাই চহৰখনত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাত জড়িত অভিযোগত নিশা বিকি ৰয় আৰু বিকাশ ৰয় নামৰ দুই পাখণ্ডক গ্ৰেপ্তাৰ কৰিছে কিন্তু এতিয়াও পলাতক অৱস্থাত আছে এই ঘটনাৰ সৈতে জড়িত আন দুই অভিযুক্ত মাইজানৰ পৰা বায়েকৰ ঘৰলৈ আহিছিল 15 বছৰীয়া কিশোৰীগৰাকী চাৰি পাখণ্ডৰ পথৰ পৰা ফুচলাই গাড়ীত উঠাই বাগিচাত নি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে চাৰিজন ল'ৰা খবৰ পায় তাৰে দুজনক উঠাই আনিবলৈ সক্ষম হ'ল বাকি সেই দুজন হ'ল বিকি ৰায় আৰু বিকাশ ৰায় গ্ৰুপটোত মুঠতে চাৰিজন ল'ৰা আছিলে বাকি দুজনৰ নামো আমি পাইছোঁ কিন্তু যেহেতু তদন্ত খাতিৰত আছে গতিকে আপোনালোকৰ আগত সেইটো প্ৰকাশ কৰিবলৈ আমি টান পাইছোঁ আৰু ইফালে ডিব্ৰুগড়ৰ বৰুণডুবিত উদ্ধাৰ হৈছে নিখোজ সৌৰভ দাসৰ মৃতদেহ ঘটনাস্থলীৰ পৰা 3 কিলোমিটাৰ দূৰত উদ্ধাৰ হৈছে মৃতদেহ শুকুৰবাৰে নিশাৰে পৰা সন্ধানহীন হৈ আছিল সৌৰভ দাস হত্যা কৰি চেঁচা নৈত পেলাই দিয়াৰ সন্দেহ কৰা হৈছে ঘটনা সন্দৰ্ভত ৰহিমউদ্দিন আলী আৰু আকবৰ আলী নামৰ দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ডিব্ৰুগড়ৰ বৰুণডুবিত উদ্ধাৰ হৈছে সৌৰভ দাসৰ মৃতদেহ আৰু বাতৰি আমি সম্প্ৰচাৰিত কৰিছিলো কিদৰে নিখোজ হৈ আছিল সৌৰভ দাস ঘটনাস্থলীৰ পৰা 3 কিলোমিটাৰ দূৰত মৃতদেহ উদ্ধাৰ হৈছে শুকুৰবাৰে নিশাৰে পৰা সন্ধানহীন হৈ আছিল সৌৰভ দাস হত্যা কৰি চেঁচা নৈত পেলাই দিয়াৰ সন্দেহ কৰা হৈছিল ঘটনা সন্দৰ্ভত ৰহিমউদ্দিন আলী আৰু আকবৰ আলী নামৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে ধেমাজিৰ ভেবেলিত গাই নৈ উটুৱাই নিলে মথাউৰি 30 মিটাৰতকৈ অধিক অংশ উটুৱাই নিয়াৰ ফলত প্লাবিত হৈছে 30খনকৈ গাঁও অৰুণাচল প্ৰদেশত হোৱা নেৰানেপৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছিল গাই নদী ফলত দুৰ্বল মথাউৰি ভাঙি এনেদৰে হুৰাহুৰে সোমাইছে পানী বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি হঠাৎ পানী সোমোৱাত অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ 30খনতকৈ অধিক গাঁও প্লাবিত হৈছে ধেমাজিৰ ভেবেলিত গাই নৈ উটুৱাই নিছে মথাউৰি 30 মিটাৰতকৈ অধিক অংশ উটুৱাই নিয়াৰ ফলত 30খনকৈ গাঁও প্লাবিত অৰুণাচল প্ৰদেশত হোৱা নেৰানেপৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে গাই নদী দুৰ্বল মথাউৰি ভাঙি হুৰাহুৰে সোমাইছে পানী বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি হঠাতে পানী সোমোৱাত অঞ্চলবাসীৰ মাজত লাগিছে হাহাকাৰ বৰ্তমান সময়লৈকে 30 মিটাৰমান বহল হৈছে যদিও মানে পৰৱৰ্তী সময়ত বাঢ়ি যোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত অঞ্চলস্থ 30-40খন গাঁও তাতকৈ অধিক গাঁও প্লাবিত হোৱাৰ সম্ভাৱনা দেখা গৈছে গতিকে ইয়াত বৰ্তমান সময়লৈকে উপস্থিত হোৱাহি নাই ধেমাজি জিলা অন্তৰ্গত আৰক্ষী নৌসেনা পৰা আৰম্ভ কৰি সকলো কোনো ধৰণৰ একো ব্যৱস্থা হোৱা নাই গতিকে ক্ষিপ্ৰতাৰে সকলো উদ্ধাৰ কাৰ্য চলিব লাগে বাজি 57 মিনিটৰ পৰা ভাৰতত আৰম্ভ সূৰ্যগ্ৰহণ 12:46 মিনিটত সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা গৈছে বিয়লি 2:25 মিনিটত সমাপ্ত হ'ব সূৰ্যগ্ৰহণ গুৱাহাটীতো 10:57 মিনিটৰ পৰা আৰম্ভ হৈছে সূৰ্যগ্ৰহণ 12:45 মিনিটত গুৱাহাটীত দেখা গৈছে সৰ্বোচ্চ গ্ৰহণ আনহাতে বিয়লি 2:24 মিনিটত অন্ত পৰিব সূৰ্যগ্ৰহণ
প্ৰায় 3 ঘণ্টা 27 মিনিট ধৰি অব্যাহত থাকিব এই গ্ৰহণ আনহাতে যোৰহাটত 11:05 পৰা আৰম্ভ হোৱা সূৰ্যৰ গ্ৰহণ দুপৰীয়া 12:52 মিনিটত সৰ্বোচ্চ দেখা গৈছে বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ বাবে বিশ্বজুৰি সৃষ্টি হোৱা দেখা গৈছে উৎকণ্ঠা আৰু সূৰ্যগ্ৰহণক লৈ আমি পুৱাৰ পৰা জনাইছো কিদৰে উৎকণ্ঠাৰ সৃষ্টি হৈছে আজিৰ দিনটোত 10:57 পৰা ভাৰতত যেহেতু আৰম্ভ হৈছে সূৰ্যগ্ৰহণ 12:46 মিনিটত সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা গৈছে বিয়লি 2:25 সমাপ্ত হ'ব এই সূৰ্যগ্ৰহণ আৰু যেহেতু স্থানভেদে সময়সীমাৰ কিছু সালসলনি দেখা পোৱা গৈছে গুৱাহাটী 10:57 পৰা আৰম্ভ সূৰ্যগ্ৰহণ 12:45 দেখা গৈছে সৰ্বোচ্চ গ্ৰহণ আনহাতে বিয়লি 2:24 অন্ত পৰিব সূৰ্যগ্ৰহণ প্ৰায় 3 ঘণ্টা 27 মিনিট ধৰি অব্যাহত থাকিব গ্ৰহণ আনহাতে যোৰহাটতো 11:05 পৰা আৰম্ভ হোৱা সূৰ্যগ্ৰহণ দুপৰীয়া 12:52 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা গৈছে বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ বাবে বিশ্বজুৰি সৃষ্টি হৈছে উৎকণ্ঠা নিজকে নিৰোগী দীৰ্ঘ জীৱন প্ৰাপ্তি আৰু সৌন্দৰ্য সাধনৰ বাবে আটাইতকৈ সুন্দৰ আৰু সহজ উপায় হ'ল যোগ সাধনা আনহাতে যোগ চৰ্চাৰ মাধ্যমেৰে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰি নিজকে নিৰোগী শৰীৰ ফিট ৰাখিবৰ কাৰণে যোগা এটা ভাল সহজ উপায় তো আমি যোগাৰ দ্বাৰা আমি নিজকে নিৰোগী কৰি ৰাখিম আৰু ফিটনেছো আমি ধৰি ৰাখিব পাৰি আৰু মই যিখিনি শিকিছোঁ সেইখিনি মই ওচৰৰ বা আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিকো শিকাবলৈ চেষ্টা কৰিছোঁ মহানগৰীত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা আজাদ ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ 40টা ড্ৰাগছৰ কণ্টেইনাৰ বহু ড্ৰাগছ ব্যৱসায়ীক মহানগৰীৰ বিভিন্ন প্ৰান্তত আটক কৰে দলটোৱে আজাদ আৰক্ষী থানাৰ অন্তৰ্গত ৰায়বৰী পেট্ৰল পাম্পৰ ওচৰত প্ৰায় 40টা ড্ৰাগছ কণ্টেইনাৰ সহ মহানগৰী কামাখ্যা গেটৰ দুৰ্গ সৰবৰাৰ হৰেণ বৰ্মন জিতু দাস আৰু আমবাৰী পটাশিলৰ সুজিত গুহক আটক কৰিছে ক্ৰাইম ব্ৰাঞ্চে ড্ৰাগছৰ বেপাৰীক আজাদ আৰক্ষী থানা চমজাই দিছে দেশ ৰক্ষাৰ বাবে সাজু এদল যুৱক সেনাবাহিনী যোগ দিবলৈ কঠোৰ অনুশীলন মনোমোহা প্ৰাকৃতিক পৰিৱেশত শ শ যুৱকৰ কচৰত ভাৰতীয় সেনাবাহিনী যোগদানৰ বাবে এইসকল যুৱকে দৈনিক চলাইছে কঠোৰ অনুশীলন তীৰ্থনগৰী হাজোৰ দৃশ্য পুৱামক্কা দৰগাহ শ্বৰীফলৈ যোৱা গৌৰাচল পাহাৰৰ একাবেকা পাহাৰীয়া পথত দৈনিক পুৱা গধূলি এনেদৰে ব্যস্ত এইসকল যুৱক এতিয়া মাত্ৰ এটা সুযোগৰ অপেক্ষাত এইসকল শিক্ষিত নিবনুৱা যুৱক ভাৰতীয় সেনাক অধিক শক্তিশালী কৰি তুলিবলৈ এইসকল পাহোৱাল ডেকা মাৰবান্ধি থিয় হৈছে যুৱকসকলৰ মুখত এতিয়া কেৱল ভাৰত মাতা কি জয় বন্দে মাতৰম ধ্বনি শেহতীয়াকৈ লাডাখৰ চীন ভাৰতৰ মাজত হোৱা সংঘৰ্ষত 20 জন ভাৰতীয় সেনাই দেশৰ বাবে প্ৰাণ আহুতি দিয়াত এইসকল যুৱকে শত্ৰু দেশক যোগ্য প্ৰত্যুত্তৰ দিবলৈ বদ্ধপৰিকৰ ভাৰতীয় সেনাবাহিনীত ভৰ্তি হ'বলৈ মাথো এটা সুযোগৰ অপেক্ষাত হাজোৰ বিভিন্ন অঞ্চলৰ এইসকল পাহোৱাল ডেকা এগৰাকী চৰকাৰী গাঁওবুঢ়া কেইবাখনো গাঁৱৰ লাট গাঁওবুঢ়া এজন বিশ্বজিৎ চিকদাৰ জাগিৰ সমষ্টিৰ অন্তৰ্গত বৰদলনি সাতচাপৰি ৰহাবজাৰ আদি গাঁৱৰ এইজন গাঁওবুঢ়াৰ কৰ্মকাণ্ডত অতিষ্ঠ গাঁওবাসী ক্ষমতাৰ অপব্যৱহাৰেৰে চৰকাৰী ধন আত্মসাৎ দৰিদ্ৰ লোকৰ বাবে আবণ্টিত চাউল চুৰি সাধাৰণ লোকক বিনা কাৰণত মাৰধৰ এওঁৰ বৈশিষ্ট্য ইতিমধ্যে কেইবাবাৰো গাঁওবুঢ়াৰ বিৰুদ্ধে স্থানীয় লোকে অভিযোগ দাখিল কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই শেহতীয়াকৈ পোহৰলৈ আহিছে গাঁওবুঢ়া বিশ্বজিৎ চিকদাৰৰ আন এক কাণ্ড বহুদিন ধৰি এগৰাকী বিধৱা মহিলাক যৌন নিৰ্যাতন চলাই আহিছে গাঁওবুঢ়াই মহিলাগৰাকী অকলে থকাৰ সুযোগ লৈ নিশা প্ৰৱেশ কৰে সুৰাৰ ৰাগীত মাতাল হৈ ভয় ভাবুকিৰে দৈনিক অত্যাচাৰ চলাই আহিছে এই তথ্য পোহৰলৈ অহাৰ পিছত পুনৰ জাঙুৰ খাই উঠিছে গাঁওবাসী আৰু এইজন গাঁওবুঢ়া বিশ্বজিৎ চিকদাৰক অতি শীঘ্ৰে নিলম্বন কৰিবলৈ মৰিগাঁও জিলা উপায়ুক্তক স্থানীয় লোকে দাবী জনাইছে বাক্সা জিলাৰ পূব আঠিয়াবাৰী এগৰাকী আদৰ্শবান কৃষক নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শ এগৰাকী কৃষক গৰু ছাগলী পালনেৰে দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন কৃষকজনৰ নাম লক্ষেশ্বৰ চৌধুৰী বিগত 10 বছৰ ধৰি পালন কৰিছে উন্নত মানৰ গাই গৰু হোষ্টেল ফাহিয়াল মুণ্ডা আদিকে ধৰি কেইবাটাও উন্নত জাতৰ এই গাই গৰুৰ পৰা কৃষকগৰাকীয়ে লাভ কৰে শতাধিক লিটাৰ গাখীৰ পাঠশালাৰ নিত্যানন্দত থকা পুৰবী ডায়েৰীত উৎপাদিত গাখীৰ বিক্ৰী কৰি মাহেকত লাভ কৰিবলৈ সক্ষম হয় 7 লাখাধিক টকা লক্ষেশ্বৰ চৌধুৰীয়ে গাই গৰুৰ উপৰিও পালন কৰিছে ছাগলী বহিৰাজ্যৰ পৰা আমদানিকৃত ছাগলীৰে গঢ়ি তুলিছে আন এখন ফাৰ্ম নিবনুৱা যুৱক যুৱতীৰ নিদৰ্শন হৈ পৰা চৌধুৰীৰ গাঁওখনত নাই কোনো পশু চিকিৎসালয়
সাধাৰণ এটা ঔষধৰ বাবে যাব লাগে পাঠশালা বা মুছলপুৰলৈ আনহাতে কৰোনা মহামাৰীৰ বাবে দিয়া লকডাউনো কৃষকগৰাকীক জুৰুলা কৰিছে ক্ষেত্ৰীৰ খালৈবাৰী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা জোৰাবাটৰ পৰা তেজপুৰ অভিমুখী তীব্ৰবেগী টাটা নেক্সন বাহনৰ খুন্দাত মটৰচাইকেল আৰোহী প্ৰশান্ত কাঠাৰ আৰু তেওঁৰ পত্নী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আহত দুইকে সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় আহত মটৰচাইকেল আৰোহী প্ৰশান্ত কাঠাৰ আৰু পত্নীৰ ঘৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰেবা মহেশ্বৰীত আনলক 1 নহয় পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকামত চলিছে লকডাউন ডংকামুকাম পৌৰসভাই ঘোষণা কৰিছে সপ্তাহজোৰা লকডাউন বৈঠালাংচু থানাৰ অন্তৰ্গত সাতগাঁৱত 3 দিন বন্ধ 4 দিন বন্ধ আৰু 4 দিন খোলা হিচাপত চলিছে লকডাউন জিলাত কৰোনা ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি হোৱাত গণ সংক্ৰমণৰ আশংকাত পৌৰসভাই ব্যৱসায়ীসকলৰ সৈতে মিলি গ্ৰহণ কৰিছে সপ্তাহজোৰা লকডাউনৰ কাৰ্যসূচী লকডাউনৰ সময়ত জৰুৰীকালীন সেৱাৰ লগতে বিশেষ জৰুৰী কামৰ বাবে কম সংখ্যক কৰ্মচাৰীয়ে খোলা ৰখা হৈছে চৰকাৰী কাৰ্যালয় মহানগৰী পৰ্যটন উদ্যোগক উজ্জীৱিত কৰাৰ উদ্দেশ্যে মহানগৰী লুইটৰ পাৰৰ ফ্লাড লাইটৰ ব্যৱস্থা পৰ্যটন উন্নয়ন নিগমে এই উদ্দেশ্যে 2019 বৰ্ষতে উত্তৰ গুৱাহাটীৰ লুইটৰ পাৰৰ মূল পথত ফ্লাড লাইট সংস্থাপন কৰি নগৰ সৌন্দৰ্য বৰ্ধনৰ পৰিকল্পনা কৰিছিল কিন্তু উত্তৰ গুৱাহাটী নগৰ সমিতিৰ দ্বাৰা ৰূপায়ণ কৰা ফ্লাড লাইট যেন এক প্ৰদৰ্শনী মধ্যম খণ্ড পাৰঘাটত ছমাহ পূৰ্বে সংস্থাপিত ফ্লাড লাইট আজিও নজ্বলিল কেৱল ইমানেই নহয় যিকেইটা লাইট জ্বলিল দিন ৰাতি নুমুৱাইছে আৰু কেবা কিলোৱাটৰ ফ্লাড লাইট দিনতো জ্বলাৰ পিছতো নীৰৱ নগৰ সমিতি আৰু কামৰূপ জিলা প্ৰশাসন নগৰৰ এছুৱাত ফ্লাড লাইটৰ ব্যৱস্থা হ'ল যদিও জিএনআৰচি কলেজ চৌক আমিনগাঁৱৰ বৃহৎ অঞ্চলত ফ্লাড লাইটৰ ব্যৱস্থা নাই তাৰোপৰি পথ সম্প্ৰসাৰণৰ পিছত বন্ধ হৈ থাকিল 4 নম্বৰ ৱাৰ্ডৰ ষ্ট্ৰীট লাইট নিশা ডিগবৈ শক্তি বিভাগৰ কাৰ্যালয়লৈ আহিল লোক ডিগবৈ অঞ্চলত এছইবিয়ে সঘনাই বিদ্যুৎ কৰ্তনৰ ফলত নিশা ডিগবৈ ৰাইজৰ লগতে ঢেকিয়াজান আৰু খেৰজান গাঁৱৰ শতাধিক লোকে এছইবিৰ কাৰ্যালয় ঘেৰাও কৰি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এমাহৰ শক্তি বিভাগে ডিগবৈৰ লগতে সীমান্তৱৰ্তী গাঁওসমূহত বিদ্যুৎ কৰ্তন কৰি ৰখাৰ অভিযোগ তুলিছে ৰাইজে শক্তি বিভাগে ঘণ্টা ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন কৰি বাগিচাসমূহত বিদ্যুৎ যোগান ধৰাৰ পৰিণতিত বিদ্যুৎ কৰ্তন কৰা অভিযোগ ৰাইজৰ পাছত ডিগবৈ আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি কিছু সামকাতে যদিও অতি শীঘ্ৰে বিদ্যুৎ যোগান ধৰাৰ দাবী জনাইছে আজি কাৰেণ্ট দিছে ফোন কৰিছোঁ ফোন বিজি তাৰপাছত মোৰ ফোন ফাইনেলি সিহঁতি হোল্ডত থৈ দিছে ইমাৰ্জেঞ্চি ফোন হোল্ডত কেনেকৈ থয় আমিতো সিহঁতক ফোন কৰি সুধিব বিচাৰিছোঁ কিহৰ কাৰণে কাৰেণ্ট নাই আহিব নে নাহে আপোনাৰ বিদ্যুৎ বিভাগৰ মানুহ লগ পালে না বাৰু ইয়াত আহি একো পোৱা নাই এতিয়া সিহঁতক আমি কৈছোঁ যে আমাক যিজন ইনচাৰ্জ আছে আমি ইনচাৰ্জবিলাকক আপুনি গতাই দিয়ক আমাৰ লগত কথা পাতোঁ তেখেতে একো ক'ব পৰা নাই ইনচাৰ্জ SDO ছুটীত আছে সিহঁতৰ কোনোবা যিজন ইনচাৰ্জ আছে ইনচাৰ্জ ক'ৰবাত তিনিচুকীয়াত আছে তিনিচুকীয়াত আমাৰ ইনচাৰ্জ তিনিচুকীয়া কাম কৰিব গৈছে তিনিচুকীয়া গেং লাইন থাকোঁতে আমাৰ JE বা আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ বা চিনিয়ৰ ইঞ্জিনিয়াৰ তিনিচুকীয়ালৈ কাম কৰিব গৈছে জম্মু কাশ্মীৰত 3 সন্ত্ৰাসবাদী নিহত শ্ৰীনগৰ জাহিৱালত নিহত সন্ত্ৰাসবাদী 3টা CRPF-ৰ কুইক একশ্যন টীম আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ অভিযানত নিহত 3 সন্ত্ৰাসবাদী পুনৰ জনা বিচাৰিছো এই মুহূৰ্তে ব্ৰেকিং নিউজ জম্মু কাশ্মীৰত 3 সন্ত্ৰাসবাদী নিহত শ্ৰীনগৰৰ জাহিৱালত নিহত সন্ত্ৰাসবাদী 3টা CRPF-ৰ কুইক একশ্যন টীম আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ অভিযানত নিহত হৈছে 3 সন্ত্ৰাসবাদী আমি জনাই আছো শ্ৰীনগৰৰ জাহিৱালত 3 সন্ত্ৰাসবাদী নিহত CRPF-ৰ কুইক একশ্যন টীম আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ অভিযানত নিহত হৈছে সন্ত্ৰাসবাদী 3টা আৰু বিয়লি হেডলাইন্সত পুনৰ সময় হৈছে কণ্টেক্ট বিৰতিৰ